কেতিয়াবা কেতিয়াবা একো কৰিবৰে মন নোযোৱা হৈ যায় নহয়নে বাৰু মোৰ কিন্তু হয় কিন্তু মন নগলেও কিছুমান বস্তু কৰিবলগীয়া হয় ল'ৰা ছোৱালীৰ খাতিৰত আজি সুমনে বৰকৈ আমনি কৰি আছিল ঢোকলা খাম বুলি তাকে ভাবিলোঁ ইচ্ছা নগলেওতো সিহঁতৰ ইচ্ছা গৈছে যিহেতুকে বনাব লাগিব আৰু তাকেই বনাবলৈ আৰম্ভ কৰি দিলোঁ আৰু সকলোকে নমস্কাৰ জনালোঁ আৰু মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে আমিও ভালে কুশলে আছোঁ আৰু এতিয়া বেচন লৈছোঁ 1.5 কাপ তাৰপিছত লৈছোঁ হালধি অকণমান চেনি দিছোঁ দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ প্ৰথম অৱস্থাত ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈ ল'ম তাৰপিছত ইয়াতে পানী দিম নিজৰ জোখ অনুযায়ী দিব আপোনালোকে যিসকলে জানেতো জানেই যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ দেই পানীখিনি এনেকৈ দি থাকিব অকণমান অকণমানকৈ দি পেলাই মিক্স কৰি থাকিব দেখিছেনে এনেকুৱা হ'ব ইয়াতকৈ অকণমান পনীয়া হ'ব লাগিব এনেকুৱা হ'ব লাগিব এইখিনিয়ে মানে সঠিক জোখ এনেকৈ ভালদৰে ফেটি ল'ব লাগিব অকণ ভালদৰে ফেটিব লাগিব দেই তেতিয়াহে ঢোকলাটো ভালদৰে ফুলি উঠিব এনেকুৱা পৰিমাণতে কৰি ল'ব যিসকলে নাজানে তেওঁলোকক কৈছোঁ মই বহুত সময় ফেটিছোঁ প্ৰায় 15 মিনিটমান ফেটিছোঁৱেই বেছিকৈ ফেটিলে মানে ঢোকলাটো পাৰফেক্ট হৈ যায় ধুনীয়া মানে স্পঞ্জি টাইপৰ হৈ যায় সেইটো কাৰণে আৰু একেবাৰে শেষত ইনো দিছোঁ ইনো দিয়াখিনি মোৰ স্কিপ হৈ গ'ল সেইটো কাৰণে দেখুওৱা নহ'ল এইকাৰণে পেকেটটো দেখাই দিছোঁ আৰু এনেকৈ কেক বনোৱা বাচনটোত মই অকণমান তেল সানি লৈছোঁ আগতে তাৰপিছত বেটাৰখিনি দি দিছোঁ দি পেলাই কেৰাহী এটাত অকণমান পানী দিছোঁ দি পেলাই এনেকৈ বেটাৰখিনি বহাই দিছোঁ অকণমান পানী দিছোঁ তলত তাৰপিছত ইয়াতে এখন ঢাকনি দিছোঁ তাৰপিছত ওপৰত আৰু এখন ঢাকনি তেতিয়া বেছি সোনকালে হৈ যায় বেছি টাইম নালাগে এনেকৈ দি দিলোঁ আৰু যিসকলে বনাই পাৰফেক্টভাৱে তেওঁলোকে জনাবচোন মোৰখিনি হৈছেনে নাই বাৰু আৰু এতিয়া আহক ঢোকলাৰ যিটো পানী হয় সেইটো বনাওঁ প্ৰথমতে কেৰাহীত তেল দি লৈছোঁ মিঠাতেল দি দিছোঁ মই তাৰপিছত কেঁচা জলকীয়া শুকান জলকীয়া আৰু সৰিয়হ দি দিছোঁ দি পেলাই ইয়াতে দিছোঁ নৰসিংহৰ পাত আৰু জ্বলাটো অকণমান আপোনালোকে বেছিও দিব পাৰে মই অকণমান কমকৈ দিছোঁ আৰু এতিয়া ধুনীয়াকৈ অকণমান ভাজি ল'ম এনেদৰে ভাজি ল'ম ভাজি পেলাই ইয়াতে দিম নেমু চেপি পেলাই দি দিম আৰু নেমু দিলেহে টেষ্টটো উঠে এনেকৈ নেমু দি দিলোঁ দিয়াৰ পিছত ইয়াতে অকণ পানী বেছিকৈ দি দিম মানে ঢোকলাটোত পানী বেছি হ'লে ঢোকলাটো মানে ৰসটো ওলাই যোনটো সেইটো খাই বেছি ভাল পাওঁ আমি সেইটো কাৰণে মই অকণমান পানীটো বেছিকৈ দি দিওঁ কোনে কোনে দিয়ে মোৰ দৰে বেছিকৈ জনাবচোন কিছুমানে কমকৈও দিয়ে বাৰু কিন্তু মই অকণমান বেছিকৈ দি দিওঁ আৰু এনেকৈ অকণমান সময় লৰাই চৰাই হোৱাৰ পিছত পানীখিনি নমাই থৈ দিম অকণমান ঠাণ্ডা হ'বৰ কাৰণে নমাই থৈ পেলাই এতিয়া আহকচোন ঢোকলাটো কিমানখিনি হৈ গ'ল চাওঁ ঢাকনিখন গুচাই দিলোঁ দুইখন ঢাকনিয়ে গুচাই দিলোঁ আৰু দেখিছেনে ঢোকলাটো অকণমান ফুলি আহিছে আমাৰ সুমনৰ খুব প্ৰিয় হয় এই ঢোকলাটো সেইটো কাৰণে আজি বনালোঁ আগতে বনাওঁ আৰু মই বনাই থাকোঁ আজি কালিৰ পৰা কৈ আছোঁ খাম বুলি সেইটো কাৰণে আজি বনালোঁ এয়া দেখুৱাই দিছোঁ আগত আহি কি ধুনীয়া হৈছে কিন্তু ফুলি গৈছে ধুনীয়াকৈ আৰু এতিয়া হৈছে নাই হোৱা চাই ল'ম এতিয়া হৈছে নে নাই হোৱা আপুনি চাই ল'ম লাগা নাই ইয়াতে তাৰমানে ঢোকলাটো ৰেডি হৈ গৈছে এতিয়া মই এইটো নমাম আৰু ইয়াতে থম অকণমান ঠাণ্ডা হ'বলৈ দিম তাৰপিছত উলিয়াই দিম আৰু এইটো উলিয়াম এতিয়া এই চাইডটো অকণমান এনেকৈ দি ল'ম আৰু এতিয়া ঢোকলাটো উলিয়াই ল'ম এখন প্লেট লৈছোঁ এনেকৈ দিম দি পেলাই আৰু এতিয়া এনেকৈ লৈছোঁ ঢোকলাটো এনেকৈ উলিয়াই দিম ধুনীয়াকৈ ওলাই গ'ল দেখিছেনে ইমান ধুনীয়া হৈছে আৰু এতিয়া কাটি পেলাই পিচ কৰি পেলাই ইয়াতে যোনটো পানী দিয়ে সেই পানীটো দি দিম আহক তেতিয়ালৈ আৰু মোৰ ঢোকলা ৰেডি হৈ গ'ল আৰু শেষত মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু ঢোকলাটো পাৰফেক্টলি হৈছেনে নাই সেইটোও জনাব যিহেতুকে ল'ৰা ছোৱালীয়ে ভাল পায় সেইটো কাৰণে নজনাৰ মাজতে বনাওঁ আৰু সেইটো কাৰণে ভিডিঅ'টো আপোনালোকক শ্বেয়াৰো কৰোঁ তেতিয়াহ'লে আজিলৈ ইমানতে এৰিলোঁ বাই বাই